নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো আপোনালোক সকলোকে অসমীয়া শিক্ষামূলক ইউটিউব চেনেল স্মাৰ্ট ইন আসামৰ আন এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। যিসকল কেণ্ডিডেটে বিএড আৰু ডিএলএড কৰিছে তেখেতলোকৰ কাৰণে, লগতে যিসকলে এই বছৰ বিএড ডিগ্ৰী আৰু ডিএলএড কৰিম বুলি ভাবি আছে তেখেতলোকৰ কাৰণে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। যোৱাকালি আমি ভিডিঅ' এটাৰ জৰিয়তে আপোনালোকক জনাইছিলোঁ যে 2 বছৰৰ ভিতৰত ডিএলএড নোহোৱা হৈ যাব আৰু 2030 চনৰ ভিতৰত বিএড ডিগ্ৰীৰ স্বীকৃতি নোহোৱা হ'ব। এই বিষয় যোৱা 6 আগষ্ট তাৰিখে সন্মানীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াদেৱে সদনত উত্থাপন কৰিছিল। এই বিষয়ে আমি আলোচনা কৰিম বিতংভাৱে, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। কিন্তু তাৰ আগতে আপোনালোকে যদি আমাৰ এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। যোৱা 6 আগষ্ট তাৰিখে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াদেৱ শিক্ষামন্ত্ৰীয়ে সদনত উত্থাপন কৰে যে 2 বছৰৰ ভিতৰত ডিএলএড উঠি যাব আৰু 2030 চনৰ পিছত বিএড ডিগ্ৰীৰ স্বীকৃতি নাথাকিব। তেওঁ এনেদৰে ঘোষণা কৰাৰ পিছত শিক্ষিত সমাজ বিএড আৰু ডিএলএড যিসকলে কৰিছে বা এই বছৰ কৰিম বুলি ভাবিছে তেখেতলোকৰ মনত এটা প্ৰশ্নৰ উদয় হৈছে যে যিসকলে কৰিছে তেখেতলোকৰ চাৰ্টিফিকেটখনো আনভেলিড হৈ যাব নেকি, বা যিসকলে এই বছৰ কৰিব তেখেতলোকৰ চাৰ্টিফিকেটখন আনভেলিড হৈ যাব নেকি 2 বছৰ বা 10 বছৰ পিছত। এই প্ৰশ্নটোৰ আমি উত্তৰ দিবলৈ চেষ্টা কৰিম, কিন্তু তাৰ আগতে শিক্ষামন্ত্ৰী কি কৈছে আমি চাই লওঁ। ইতিমধ্যে যিসকলে ডিএলএড অথবা বিএড ডিগ্ৰী কৰিছে তেখেতলোকৰ বৈধতা থাকিব নে নাথাকে চাৰ্টিফিকেট, সেই কথা আলোচনা কৰাৰ পূৰ্বে শিক্ষামন্ত্ৰীয়ে সদনত কি কথা উল্লেখ কৰিছিল তাৰ অডিঅ' ভিজুৱেল আমি শুনি লওঁ আহক। অধ্যক্ষ ডাঙৰীয়া, ইয়াতে এটা কথা বক্তাসকলে ৰেইজ কৰিছে যে এতিয়া বিএড নহ'লে আমি শিক্ষক হ'ব নোৱাৰো, কিন্তু বিএড ডিগ্ৰীৰ কাৰণে সুযোগ সুবিধা ক'ত? তো ইয়াৰ কাৰণেও চৰকাৰখনে অহৰ্নিশে কাম কৰি আছে। তাৰ লগতে মই এই পবিত্ৰ বিধানসভাক এই কথাটো জনাব লাগিব যে আহি থকা দিনবিলাকত আৰু কিছু পৰিৱৰ্তন হ'বলৈ গৈ আছে। আজি আমাৰ যিটো বিএড ডিগ্ৰীৰ কথা, ডিগ্ৰীৰ দ্বাৰা আমি শিক্ষক চাকৰি এটা পাম বা আমাৰ যুৱক যুৱতীসকলে পাব, এই বিএড ডিগ্ৰীটো 2030 চনৰ পাছত আৰু ইও কাৰ্যকৰী নহ'ব। অহা 2 বছৰৰ ভিতৰত ডিএলএড ডিগ্ৰী ডিএলএড ডিপ্ল'মাটো উঠি যাব, সেইটোৰো স্বীকৃতি নাথাকিব। নতুন শিক্ষা নীতিৰ মতে 2030 চনৰ পাছত আমাক প্ৰয়োজন হ'ব ইণ্টিগ্ৰেটেড বিএড ডিগ্ৰী। ইণ্টিগ্ৰেটেড বিএড ডিগ্ৰী মানে 4 বছৰীয়া কোৰ্চ, বিএ বিএড বা বিএছচি বিএড বা বিকম বিএড। তাৰমানে 2030 চনত আমাক বহু আগতীয়াকৈ NCTE জনাই দিছে যে 2030 চনৰ পাছত ইণ্টিগ্ৰেটেড বিএড লাগিব। তো ইণ্টিগ্ৰেটেড বিএড কোৰ্চ খোলাৰ কাৰণে, সেইটোৰ কাৰণে ব্যৱস্থাটো অসম চৰকাৰে এতিয়াৰ পৰা গ্ৰহণ কৰিব লাগিব। আমাৰ 10খন বিএড কলেজ আছে, আমাৰ 15খন ডায়েটত বিএড কোৰ্চটো আমাৰ চলি আছে, আৰু আমি ইতিমধ্যে অসম চৰকাৰে আমি 71খন মহাবিদ্যালয়ক আমি এপ্ৰুভ কৰিছোঁ তেওঁলোকে ইণ্টিগ্ৰেটেড বিএড কোৰ্চ খোলাৰ কাৰণে। এই 71খনৰ ভিতৰত 3খন ইতিমধ্যে বিশ্ববিদ্যালয়লৈ উন্নীত হৈছে, এতেকে 68খন থাকিলে। এই 68খন মহাবিদ্যালয়ত ইণ্টিগ্ৰেটেড বিএড কোৰ্চ খোলাৰ কাৰণে তেওঁলোকক আমি এপ্ৰুভ কৰিছোঁ। ইয়াত আমাৰ কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়াই বাহিৰত ওলাই যাওঁতে ক'লে, মোৰ এটা কথা ক'বলৈ থাকি গ'ল, আমাৰ বৰাকত এই 68খনৰ ভিতৰত বৰাকত কলেজ নাই, গতিকে জনাব। এতেকে বৰাক উপত্যকাত যদি তাতে কলেজ অন্তৰ্ভুক্ত হোৱা নাই বিএড ইণ্টিগ্ৰেটেড বিএড কোৰ্চৰ কাৰণে, কম্পিটেণ্ট কলেজক যাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তেওঁলোকক আবেদন জনাবৰ কাৰণে আমি অনুৰোধ জনাম। কাৰণ বিএড কোৰ্চটো আমাৰ প্ৰয়োজন, যিমান সংখ্যক আমাক আসন প্ৰয়োজন হ'ব, প্ৰতি বছৰে যিমান শিক্ষক আমাৰ ৰিটায়াৰমেণ্টত যাব, যিমান ভেকেঞ্চি সৃষ্টি হ'ব, সেই ভেকেঞ্চিৰ এগেইনষ্টে যাতে ট্ৰেইন টিচাৰ আমি নিযুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে আমি বিশেষ ব্যৱস্থা আমি গ্ৰহণ কৰিম। আপোনালোকে নিশ্চয় শিক্ষামন্ত্ৰী মহোদয়ৰ মন্তব্যখিনি ভালদৰে শুনিলে। তেখেতে স্পষ্টভাৱে উল্লেখ কৰিছে যে যেতিয়া অসমত নতুন শিক্ষানীতি আহি পৰিব তেতিয়া নিশ্চয় অসমৰ শিক্ষাৰ পেটাৰ্ণটো বদলি যাব। আপোনালোকে নিশ্চয় জানে নতুন শিক্ষানীতি অনুসৰি যিটো শিক্ষাৰ পেটাৰ্ণ হ'ব সেইটো আপোনালোকৰ 5
3+3+3+4 হ'ব গতিকে এই সিস্টেমৰ ওপৰত ভিত্তি কৰি অবভিয়াসলি ডিএলএড বা বিএড উঠি যাব গতিকে ইয়াৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ ইন্টিগ্ৰেটেড সংহত বিএড ডিগ্ৰী আহি পৰিব ইয়াত আপোনালোকৰ বিএড অথবা বিএসসি বিএড এনেদৰে আপোনালোকৰ নতুন কোৰ্স আহি পৰিব গতিকে আপোনালোকৰ বিএড কোৰ্সটো নোহোৱা হৈ যাব কিন্তু এইখিনিতে আপোনালোক যিসকল মোৰ প্ৰশ্ন হৈছে যে যিসকলে ইতিমধ্যে কৰিছে তেখেতলোকৰ সাৰ্টিফিকেটখন আনভেলিড হৈ যাব নেকি সো এইটো আপোনালোক কোনো পধ্যে নহয় যে আপোনালোক যিসকলে কৰিছে বা এই বছৰ কৰিব আপোনালোকৰ যেতিয়ালৈকে স্বীকৃতি থাকিব তেতিয়ালৈকে আপোনালোক তাৰ ভিতৰত যদি কৰে আপোনালোকৰ সাৰ্টিফিকেটখন কোনো ধৰণৰ আনভেলিড হৈ নাযায় কিয়নো এই শিক্ষানীতি অনুসৰি আপোনালোকৰ 10 পাছ বা এইচএছৰ আপোনালোকক উঠি যাব পাৰে সো গতিকে আপোনালোক যিসকলে এইচএছএলচি আগতে পাছ কৰিছে বা এইচএছ আগতে পাছ কৰিছে তেখেতলোকৰ সাৰ্টিফিকেটখন আনভেলিড হৈ নাযায় ঠিক তেনেদৰে আপোনালোকৰ ডিএলএড বা বিএডৰ সাৰ্টিফিকেটখন আনভেলিড হৈ নাযায় যিসকলে আগতে কৰিছে আপোনালোকে নিশ্চিত থাকক সো আপোনালোকৰ সেই সাৰ্টিফিকেটখন কামত আহিব সো আপোনালোকৰ এই ভিডিওটোৰ পৰা অলপ হলেও ডাউট ক্লিয়াৰ হ'ল যদি ভিডিওটো চাই ভাল পাইছে লাইক কৰিব আৰু আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব আগলৈ এনেকুৱা ধৰণৰ এডুকেশ্যনেল ভিডিওসমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ